এখন বিশেষ বজাৰ সোমবাৰ আৰু বৃহস্পতিবাৰে দূৰ দূৰণিৰ পৰা বহু ব্যৱসায়ী উপস্থিত হয় এই বজাৰখনত। কিন্তু প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে এই বজাৰখনৰ বাবেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বৰপেটা ৰোডৰ পৌৰসভা বজাৰ গৃহত থকা স্থানীয় দোকানীসকল। এয়া বৰপেটা ৰোডৰ চুপাৰী বজাৰৰ দৃশ্য। ব্যৱসায়ৰ নামত বজাৰত অহা যোৱাৰ পথ এনেকৈ দখল কৰি সৃষ্টি কৰে এক বৃহৎ সমস্যা। পথ ঘাট দখল কৰাৰ বাবেই কাষতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ গ্ৰাহক প্ৰৱেশ কৰিব নোৱাৰাৰ নিচিনা এক পৰিৱেশৰ সৃষ্টি হয়। বহুবাৰ ইয়াক লৈ উক্ত চুপাৰী ব্যৱসায়ীসকলক অৱগত কৰা হৈছিল যদিও চুপাৰী ব্যৱসায়ীসকলে কোনো পদক্ষেপ গ্ৰহণ নকৰাত এই ক্ষেত্ৰত বৰপেটা ৰোডৰ পৌৰসভাৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছিল যদিও কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ব্যৱসায়ীসকলৰ দাবী ব্যৱসায় কৰক, কিন্তু এনেকৈ বজাৰৰ মূল পথ বন্ধ কৰি নহয়।